নমস্কাৰ। আজি আপোনালোকলৈ আগবঢ়াইছো মোৰ উপন্যাস মুদ্ৰাভিৰ ৭ নং খণ্ডৰ তৃতীয় ভাগটি। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। অসমৰ কোনো ঠাইতে নাই শান্তি, তাতে আকৌ ভোটৰ ওপৰত দানহ পৰাদি নগাই কৰি আহিছে বেদখলৰ দৰে অন্যায় কাৰ্যবোৰ। অসম নগালেণ্ড সীমান্তৱৰ্তী ঠাইত থকা গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলত হাবি কাটি জুই জ্বলাই সিহঁতে ভয় খুৱাই আহিছে সহজ সৰল অসমীয়া গাঁওবাসীক। কাষৰীয়া নগালেণ্ড সীমান্তৱৰ্তী বাবে মুদ্ৰাভিহঁতৰ এলেকাবোৰতো প্ৰায়েই হৈ থাকে এনেবোৰ অশান্তি। আজি ইটো কাইলৈ সিটো, সকলোবোৰ বিভূতিত। কি হব, কি হবলৈ গৈ আছে? নগাৰ বেদখল কাৰ্য ৰোধ কৰিব নোৱাৰা CRPF কেইটাৰ আকৌ নিৰীহ অসমীয়াৰ ওপৰতহে দাদাগিৰিবোৰ। নিজৰ বাৰীৰ পৰা খৰি লৈ ঘৰলৈ অহা গাঁওবাসী বুঢ়া দুজনক সিহঁতে যিদৰেহে উপৰ্যুপৰি কৰিলে প্ৰহাৰ। অলপতে বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱা দুজনী ছাত্ৰীক অসৎ উদ্দেশ্যেৰে বিনা কাৰণতে ধৰিলে আগভেটি। ৰক্ষা যেনিবা আলিবাটেৰে যোৱা হৃষ্টপুষ্ট আৰোহী 4জন গাড়ীৰ পৰা ততাতৈয়াকৈ নামি আহিল। ৰক্ষকেই যেতিয়া ভক্ষক হয় তেতিয়া হৈ উঠে অতিকৈ চিন্তনীয় বিষয়। সখী মণিদীপাৰ সতে হোৱা টেলিফোনিক বাৰ্তাৰে মুদ্ৰাভিয়ে জানিব পাৰিলে নিৰ্যাতনৰ এনেবোৰ সবিশেষ। দুৰ্বলীৰ ওপৰত অত্যাচাৰ। এতিয়া দেশত মুঠতে সৰ্বত্ৰ অৰাজকতা। কৰ্তব্যৰত চৰকাৰী কৰ্মচাৰীক বেআইনীভাৱে বাধা দি অশ্লীল বাক্যৰে বিধায়কজনৰ যিহে উদ্ভণ্ডালি, পিছে নাই কোনো উচিত বিচাৰ। বুজিছা মুদ্ৰাভি, নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয়। আইন ন্যায় এইবোৰ আজিকালি একাংশৰ আঙুলি ঠাৰতহে নাচে। সকলো নীতি আদৰ্শ আজি হৈছে ভুলণ্ঠিত। আজিৰ পৰিস্থিতিত সমালোচনা কৰিলেও বিপদ, সত্য কথা কলেও বিপদ। বুজিছা, কাৰোবাক দেখি ৰন্ধা বঢ়া, কাৰোবাক দেখি দুৱাৰ মৰা। সেয়েহে পুৰণিৰ পৰাই প্ৰচলিত এইবোৰ ফকৰা যোজনা আজিও উপলব্ধ। মৌচুমী বাইদেৱে অতি সযতনেৰে মুদ্ৰাভি নীলাঞ্জনাক খোৱালে দুপৰীয়াৰ ভাত সাজ। যাবৰ সময়ত দুয়োজনীকে দি পঠিয়ালে নিজৰ বাৰীতে লগা বগৰীৰ মিঠা আচাৰ 2 বটল। বঁটা পুৰস্কাৰৰ আগ্ৰহী নোহোৱা নিৰপেক্ষ নিস্বাৰ্থ মানুহগৰাকীলৈ দুখ লাগে মুদ্ৰাভিৰ। কথা পাতি থাকোঁতে প্ৰায়েই আনমনা হৈ পৰা মৌচুমী বাইদেৱে বৰকৈ মন মাৰি থাকে। এবচেণ্ট মাইণ্ডনেছ বাইদেউৰ এই অন্যমনস্কতা দূৰ কৰাবই লাগিব যেনে তেনে। ডিপ্ৰেছনত নগলেহে ৰক্ষা। বাইদেউৰ বয়স আনুমানিক 65-66 বছৰমান হ'ব পায়। এই বয়সত সাধাৰণতেই বহু মহিলা পুৰুষে ভোগে ডিপ্ৰেছন আলজেইমাৰত। বাইদেউক কেনেবাকৈ আলজেইমাৰে পালে কি যে হ'ব ছোৱালীকেইজনীৰ ভৱিষ্যত। ছাত্ৰ ছাত্ৰীৰ বাবে, সমাজৰ বাবে বহু ত্যাগ কৰি আহিছে তেওঁ। সমাজ হিতৈষী এনে মানৱ সম্পদক হাঁহিৰে জীয়াই ৰাখিবলৈ মুদ্ৰাভিৰ দৰে বহুগৰাকীৰে আছে গভীৰ দায়িত্ব। নাৰীয়ে যদি নাৰীৰ মনোবেদনা নুবুজে তেন্তে পুৰুষ নথকা ঘৰ বেচেৰি বিধৱা নহলেও কটাবলগীয়া হৈছে নিঃসংগ অকলশৰীয়া জীৱন। ছোৱালীকেইজনীও থাকে দূৰণিত। ডাঙৰজনী অসম মেডিকেল কলেজ ডিব্ৰুগড়ত এইবাৰ 5ম বৰ্ষত, মাজুজনী যোৰহাট ইঞ্জিনিয়াৰিঙৰ 4ৰ্থ বৰ্ষত আৰু সৰুজনীয়ে তেজপুৰ ইউনিভাৰ্চিটিত এইবাৰ এডমিশ্যন লৈছেগৈ। লক্ষী সৰস্বতী স্বৰূপা ছোৱালীকেইজনীৰ ৰূপেই চাবা নে গুণেই চাবা। সকলোৰে জীৱনৰ বাটছোৱা বৰ মসৃণ নহয়। নহয় কেনভাছত বোলোৱা উজ্জ্বল ৰঙৰ সমাহাৰ। গতিকে নিৰ্মম হলেও বাস্তৱক আঁকোৱালি লৈ জীৱনৰ বাটত আনন্দৰে আগবাঢ়ি যোৱাই শ্ৰেয়। কিন্তু
কিমানে পাৰে এই যাতনা সহিবলৈ? ৰূপে গুণে মৰমীয়াল প্ৰেয়সী পত্নী এখনি সুখৰ সংসাৰ। কিন্তু অসমীয়াত প্ৰবাদ এষাৰি আছেই নহয়, বিধিয়ে দিলেও বিধাতাই নিদিয়ে। ভাল পাই বিয়া পতা দুয়োৰে মাজত থকা মৰমৰ এনাজৰীডাল যেন লাহে লাহে শিথিল হ'ব ধৰিছে। মৌচুমী বাইদেৱে বুজি উঠিল যে ল'ৰা সন্তানৰ সলনি তিনিজনীকৈ ছোৱালী তেওঁলোকৰ সংসাৰলৈ অহাটোৱে যেন প্ৰধান জগৰ। কিন্তু সেই বুলিনো মানুহজন যাবগৈ লাগেনে ইমান দূৰলৈ, আনৰ কাষলৈ? 6জনী 7জনীকৈ জীয়াৰীৰে ভৰি থকা কিমানৰ আছে মিলা পিতৃয়ে থকা পৰিয়ালবোৰ? তেনেস্থলত তেওঁলোকৰ মাত্ৰ 3জনীহে। আজিৰ দিনত লিংগ বৈষম্য। ঘৰখন চম্ভালি থাকোঁতে গমেই নাপালে নিজৰ মনৰ মানুহজন যে দূৰলৈ আঁতৰি গৈ আছে ক্ৰমান্বয়ে। মুদ্ৰাভীয়ে জিতক লৈ আগতে দুবাৰমান তেওঁলোকৰ ঘৰলৈ আহিছিল। কি কথা হে মুদ্ৰাভী, জিতৰ দিনে দিনে ষ্টাইল দেখোন বৰকৈ বাঢ়িছে। চাবা আকৌ, তোমাৰ কাষৰ পৰা আনৰ কাষলৈ গুচি নগলেহে ৰক্ষা। সেই মুহূৰ্তত বেচেৰী মৌচুমী বাইদেৱে গমেই পোৱা নাছিল গহীন গম্ভীৰ হৈ থকা তেওঁৰ পতিদেৱে তলে তলে কি কাণ্ড কৰি আছে। বাইদেৱে প্ৰায়েই কান্দি কান্দি কয়, জীৱন যুঁজত বৰ বেয়াকৈ হাৰি গ'লো। বিশ্বাসঘাতকতা বঞ্চনাৰ যন্ত্ৰণাই দহি দহি শেষ কৰি আনিছে মোৰ জীৱন। ইমানবোৰ বেদনালৈ ক্ষত বিক্ষত হৃদয়েৰে মই বাৰু কেনেকৈ জীয়াই থাকিম মুদ্ৰাভী? আজিলৈ ইমানতে থৈছোঁ। পুনৰ লগ পাম পাছৰ খণ্ডটিত। সকলোৰে কুশল কামনাৰে। ধন্যবাদ।